মিয়া মিয়া কৰি থকা আৰু লগতে মিয়া মিয়াকৈ কমেণ্ট কৰি থকা সেইবিলাকক কৈছোঁ দেই, লাহে লাহে যে আপোনালোকে গম পায়নে শৰ্মা গুপ্তা মহন্ত এইবিলাক যে মিয়ালৈ গৈ আছে আপোনালোকে গম পায়নে? তাৰ এটা উদাহৰণ লৈ আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এই ভিডিঅ'টো। আপোনালোকে চাগে গম পাইছে আজিকালি কি হৈছে, পূজাৰী বুলি ক'লে কি কৰে বহু লোকে, বিশেষতে সনাতনী হিন্দু কিছু লোকে একদম পূজাৰী বুলি ক'লে একেবাৰে ভৰি ধোৱা পানীখিনিও খাবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। কিন্তু আমি হ'লে সেইবিলাক নকৰোঁ দেই। আমি মানুহ চাই চিন্তি লওঁ আৰু কেতিয়াও পূজাৰীৰ ওচৰত কেতিয়াও মূৰ নুদুৱাওঁ। একদম এইটো একে সঁচা কথা কৈছোঁ, কেতিয়াও নুদুৱাওঁ। লাগে সেই ৰাস্তাৰ মানে ভিখাৰী এটাই যদি কোনোবা এটাই ফুট দিয়ে সেই ফুটটোকে ল'ম, তথাপিও কিন্তু এই একদম পূজাৰী চুজাৰীৰ ওচৰত পটজল খোৱা কিবা খোৱা সেইবিলাক নাই। নামঘৰ মন্দিৰৰ কথা, আমাৰ এইবিলাক ৰাজহুৱা অনুষ্ঠানৰ কথাটো বেলেগ, কিন্তু এইবিলাক যে ৰাস্তাই ঘাটে যে দেখিছানে, বাবাজীয়ে হওক বা কিবাই হওক, মুঠতে ফুট লগন লৈ লৈ পেলাই যে তেওঁলোকে ঘটি এটা লৈ টিলিঙা এটা লৈ দোকানে দোকানে ভিক্ষা খুজি ফুৰা কিছুমান দেখিছে নহয়। সেইবিলাকৰ নিচিনা ধুৰন্ধৰ মানুহ নাই আৰু সেইবিলাক বহুতে মানে, কিন্তু আমি সেইবিলাকক নামানো। আজি কথাটো হ'ল কি, এগৰাকী একেবাৰে মানে শাৰীৰিকভাৱে অক্ষম আৰু তেনেকুৱা এগৰাকী যুৱতী কেনেকৈনো আহি পেলাই পালেহি লখিমপুৰৰ পৰা গুৱাহাটী নাজানো। আৰু সেই পূজাৰীজনে লগ পালে ক'ত, ফেঞ্চি বজাৰত। আৰু ফেঞ্চি বজাৰত যেতিয়া পূজাৰীজনে লগ পালে তেতিয়া তেওঁক প্ৰলোভন দিলে কি মই কামত সোমোৱাই দিব। আৰু সেই যুৱতীগৰাকীক লৈ আহিলে খানাপাৰালৈ, আৰু খানাপাৰালৈ লৈ অহাৰ পিছত এটা জুপুৰি সদৃশ ঘৰত তেওঁক চলালে যৌন নিৰ্যাতন। আৰু সেইবিলাক কিন্তু কি হ'ল, সনাতনী হিন্দু পূজাৰী। আৰু সেইবিলাকৰ ভৰিত ধৰিয়ে আমাৰ কিছুমান বিয়াগুম নেতা মন্ত্ৰীয়ে কি কৰে, ভৰিত ধৰি সেৱা কৰে। আৰু কিছু লোকেতো একেবাৰে ভৰি ধোৱা পানীখিনিও খায়। গতিকে বন্ধু বান্ধৱীসকল চাওকচোন কেনেকুৱা। আৰু এইবিলাক আগতে যেনেকৈ এইবিলাকে মানে ধৰক মন্দিৰৰ পূজাৰী চুজাৰী দেখিলে যেনেকুৱা এটা মানে নিজৰ মনটোতে কিবা এটা শান্তি লাগে বা ভক্তিভাৱ এটা জাগে, নহয় জানো? কিন্তু আজিকালি আপোনালোকে নিজে চাওকচোন, হয়নে নহয়? নিজে আপোনালোকে ভাবি চাওক, মন্দিৰৰে হওক বা মন্দিৰৰ কথাটো বাৰু বাদ দিছোঁ, এইবিলাক যে ধৰক কি বুলি ক'ম এতিয়া, কামাখ্যা মন্দিৰৰ হেৰিখিনিৰ কথাকে ক'লোঁ, পূজাৰীখিনিৰ কথাকে ক'লোঁ, বা এই ৰাস্তাই ঘাটে যে ঘূৰি ফুৰে যে একদম মানুহ দেখিলে যে আগবাঢ়ি যায়, মাথাটোত ধৰি যে আশীৰ্বাদ দিবলৈ ধৰে, এইবিলাকৰ কথা ক'লোঁ। আৰু মই থামলেনত যে লগাইছোঁ এইবিলাকৰ ধৰণৰ এনেকুৱা ভাণ্ডকী পূজাৰীবিলাকৰ কথা কৈছোঁ। আৰু শুক্লেশ্বৰ ঘাটতে আচলতে চাগে পাইছিলে, আৰু তাতে এইবিলাক ভিক্ষাৰী সেইবিলাকৰ পয়োভৰটো বেছি, নহয়নে? আপোনালোকে দেখিছে আহোঁতে যাওঁতে ৰাস্তাৰ কাষত কেনেকৈ মানে লানি হৈ থাকে। আৰু সেইবিলাকৰ মাজতে হয়তো এইজনক পাই গ'ল, আৰু সেইজনে কৰিলেই মহিলাগৰাকীৰ লগত ভয়ানক মানে যৌন নিৰ্যাতন চলাই ভয়ংকৰ কাণ্ড কৰি পেলালে। যেতিয়া পোহৰলৈ আহিছে তেতিয়াহে হৈচৈ লাগিছে। কিন্তু এইবিলাক ক্ষেত্ৰত হ'লে নিমাত, যদি আজি মিয়া এটা হ'ল হয় তেন্তে হ'লে ইছৰাম মিয়া 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 মিয়া, হয়নে নহয়? মিয়াও আছে, নোহোৱা নহয়। কিন্তু আজিকালি কি জানেনে, মিয়াতকৈ কিন্তু এই সনাতনী হিন্দুসকলৰহে অপকৰ্মবিলাক বেছি। আৰু কি হৈছে, কুকুৰটো কুকুৰেই, গৰু ছাগলীও সাৰি যোৱা নাই। কালি পৰহিও দেখি আছোঁ গৰু ছাগলীৰ লগত, নিজৰ মাকৰ লগত, নিজৰ জীৰ লগত, নিজৰ হেৰিৰ লগত, সেইবিলাক কিন্তু মিয়া নহয় দেই, সেইবিলাক আকৌ সনাতনী হিন্দুৱে। গতিকে বন্ধু বান্ধৱীসকল চাওকচোন আপোনালোকে, এই সনাতনী হিন্দুসকলে, হিন্দু বুলি মইহে কৈছোঁ দেই, আচলতে এওঁলোক চাগে মিয়া, নহয়নে? শৰ্মা গোস্বামী মহন্ত এওঁলোক চাগে মিয়া, নহ'লেনো আৰু এনেকুৱা কাম কৰিবনে? চাই লওক। মিয়াৰ দুষ্কৰ্মৰ কথা বৰ্ণনা কৰি থাকোঁতে এইবাৰ ৰাজ্যত হিন্দু পূজাৰীয়ে কৰিলে জঘন্য কাণ্ড। কাম দিয়াৰ চলেৰে মাতি বিশেষভাৱে সক্ষম যুৱতীৰ সৈতে পূজাৰীয়ে কৰিলে জঘন্য ঘটনা। জুপুৰি ঘৰত যুৱতীক চলোৱা হ'ল যৌন নিৰ্যাতন। বাহ্যিক ৰূপ দেখিলেই মনত ভক্তিভাৱ উপজা এগৰাকী পূজাৰী। ধুতি পাঞ্জাবী চোলাৰে, ডিঙিত গেৰুৱা বস্ত্ৰ, কপালত চন্দনৰ ফুট। পাছে পূজাৰীৰ বেশত ঘূৰা পূজাৰীৰ মন আকো কুৎসিত। পূজাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে এইগৰাকী শাৰীৰিকভাৱে বিশেষ সক্ষম যুৱতীয়ে। খবৰ অনুসৰি কাম বিচাৰি লখিমপুৰৰ পৰা এইগৰাকী বিশেষ সক্ষম যুৱতীয়ে আহিছিল গুৱাহাটীলৈ। কাম বিচাৰি ঘূৰি ফুৰোতেই ফেঞ্চি বজাৰত পূজাৰীক লগ পায় যুৱতীগৰাকীয়ে। আৰু কাম দিয়াৰ চলেৰে এই পূজাৰীয়ে
যুৱতীগৰাকীক লৈ যায় খানাপাৰালৈ, কিন্তু কাম দিয়াৰ অচিলালৈ এটা জুপুৰি ঘৰত যুৱতীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পূজাৰীৰ বিৰুদ্ধে। মানুহটো হ'ল নাৰাংগীত হয়, মই ঘৰো চিনি পাওঁ তাৰ ঘৰ। আপোনাক তাক ঘৰত নিছিলে খানাপাৰা নিছিলে? তাৰ ঘৰত নিছিলে। ঘৰত লৈ গৈছিল? সেইটো কাৰণে মই তাৰ ঘৰো চিনি পাওঁ। সেইটো কাৰণে এতিয়া সি নাহিলে তাৰ ঘৰৰ পৰা উঠাই আনিবগৈ। ঘৰৰ উঠাব মানে আপোনাক কাম দিম বুলি কৈছে? সেই কাম ক'ত কাম দিম বুলি কৈছিলে? খানাপাৰাত। খানাপাৰা হোটেলত? আপোনাক ক'ত লগ পাইছিলে? ফেঞ্চি মাৰ্কেটত। ফেঞ্চি বজাৰত। আপুনি ক'ৰ পৰা আহিছিলে? মই লখিমপুৰৰ পৰা আহিছোঁ আকৌ। আহি পিনে ফেঞ্চি মাৰ্কেটত মানে এনেকুৱা ফ্ৰুট বিক্ৰী কৰে যে, সিহঁতক চিনি মানে খাওঁতে ইমান চিনি পাওঁ। তেতিয়া এটা কৈছিলে আৰু ভণ্টি কাম কৰিলে মতে যে এনেকুৱা মানুহ ঘৰত মানুহ ঘৰত ঝাৰু পোছা মাৰা আৰু নহ'লে মাৰোৱাৰী মানুহ ঘৰত ভাল কাম আছে, এনেকুৱা মানে কথা পাতি আছিলে মোৰ লগত। সেই তেতিয়াই সি ক'লে মোৰ ৰেষ্টুৰেণ্ট আছে, তাত কাম কৰিবা নেকি ক'লে। মই ক'লো কৰিম, কাম পালেতো এনেও কৰিম। ইতিমধ্যে পূজাৰীৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে, আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে পূজাৰীগৰাকীক। পাছে যুৱতীগৰাকীৰ সকলো অভিযোগক অস্বীকাৰ কৰিছে পূজাৰীগৰাকীয়ে। সহায় কৰিছোঁ, তাইক সহায় কৰোঁতে ফিল্ম লগাইছে। এতিয়া আৰু ছোৱালীয়ে ক'লেতো মানিবই লাগিব। তাই কৈ আছে আপুনি তাইৰ গাত হাত দিছে? নাই দিয়া নাই দিয়া। আপুনি ৰেষ্টুৰেণ্ট চাকৰি দিম বুলি কৈছিলে? নহয়, কেনেকৈ দিম? যে মোৰ খানাপাৰা চাকৰি হোটেল আছে, তই চাকৰি দিম। নহয়, তাই কৈছে? হ'ব পাৰে, ক'ব পাৰে। আপুনি হোটেল হাত এটা দিছে? খোলাৰ কথা কৈছিলোঁ, হোটেল এটা খোলাৰ কথা কৈছিলোঁ। হয়। তাত হোটেল এটা খুলি পেলাই হেৰি কৰিবৰ কাৰণে। ছোৱালী মাইকী মানুহে যি ক'লেওতো সেইটোতো না কৰিব নোৱাৰি, কিন্তু মোৰ হিচাপত এতিয়া কি বিচাৰিছে তাই মই নাজানো। আৰু এনেকুৱা কিমান হেৰি আছে, মোৰ কামাখ্যাত কিমান ছোৱালীক মই উদ্ধাৰ কৰি লৈ গৈছোঁ, গোৱালপাৰাত এতিয়াও আছে ঘৰত। আৰু কিমান হেৰি আছে সেইটো কোনো চাৰিওপিনে আপুনিতো মোক চিনি পায় কেতিয়াৰ পৰা। তাৰমানে কথাটো মিছা? মানে আপুনি গাত হাত দিয়া নাই? নাই দিয়া, নাই দিয়া। এনেই আপোনাক ফচাব বিচাৰি আছে? দেখিলে নিশ্চয় আপোনালোকে কেনেকুৱা পূজাৰী হ'ল এইবিলাক। আৰু এইবিলাকক কি কৰোঁ আমি, মানে তেওঁলোকৰ ওচৰত আমি দক্ষিণা এটা দি পেলাই কি কৰোঁ, আমাৰ মনোকামনা পূৰ্ণ হ'বৰ কাৰণে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ, নহয় জানো? আৰু আপোনালোকে বিচাৰিবনে? এইবিলাকেই হ'ল সেই নাৰী কেলেংকাৰী কিবা কিবি। মুঠতে তেওঁলোকক কি ক'ম আৰু, 2 নম্বৰী কামেৰে এওঁলোক ভয় পৰ। আৰু এটা কথা কওঁ দেই, আপোনালোকে আগতে দেখিছিলে নে নাই জানো, এই মন্দিৰত যে পূজা কৰে কিবা কৰে, সেইবিলাক কিবা এখন ধৰক চুৰিয়া তুৰিয়া পিন্ধি পেলাই তেনেকৈ কৰিবলৈ যায়, নহয় জানো? মন্দিৰত পূজা কৰিবলৈ যায়। কিন্তু আজিকালি আকৌ কি, গেৰুৱা বসন এটা পিন্ধি লয়, ফুট এখন লৈ লয়, বুলেট লয় আৰু স্কুটি দেখাই নাই, মই বুলেটহে লয়। আপোনালোকে ফালে কেনেকুৱা নাজানো, কিন্তু মই গুৱাহাটীৰ কথাহে কৈছোঁ। গতিকে এইবিলাকেই হ'ল ভাণ্ডকী। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।